প্রথম কথাটো হল চাওক মানুহে আল্লাহর পৰা নামি পেলাই প্রথমে ডক্টরক বিশ্বাস করে। আমার বৃহত্তর ডিং অঞ্চলত ডিং যখন এফআরইউ হস্পিটাল যখন আছে আমার হস্পিটালখনত আমার রাইজে এই হস্পিটালৰ ওপৰত স্বাস্থ্যৰ কাৰণে নিৰ্ভৰশীল আৰু আজিৰ দিনত দেখা গৈছে এই হস্পিটালত যিসকল ডক্টৰ আছে ডক্টৰসকলে মানে সেৱাৰ বাহিৰে তেওঁলোকে এইটো ব্যৱহাৰিক বৃত্তি হিচাপে লৈ লৈছে। যেহেতু তেওঁলোকে নিজাভাৱীয়াকৈ তেওঁলোকে ইয়াত লেবৰেটৰী খুলি লৈছে ওচৰে পাঁজৰে আৰু ইয়াৰ যিসকল আশাকৰ্মী আছে আশাকৰ্মীসকলক তেওঁলোকে নিয়োগ কৰিছে। যিবিলাক পৰীক্ষা আমাৰ ডিং এফআৰইউত সুবিধা নাই এইখিনি পৰীক্ষা নগাঁৱত আমাৰ কৰিব পাৰি। নগাঁৱত যিটো আমাৰ চিভিল হস্পিটেল আছে ভুৱনেশ্বৰ ফুকনীয়া যিখন অসামৰিক চিকিৎসালয় যিখন আছে তাত আমি কৰিব পাৰি, কিন্তু আমাৰ তাত নিদি পেলাই এওঁলোকে তাৰ পৰা যদি কোনোবাই পেচেণ্টে নিজাভাৱীয়াকৈ কৰি আনে এইটো কিন্তু আমাৰ ডিঙৰ ডক্টৰে একচেপ্ট নকৰে। নিজৰ লেবৰেটৰীত প্ৰাইভেট লেবৰেটৰীত কৰিব লাগে। কিয় তেওঁলোকে মানে একচেপ্ট কৰা নাই। তেওঁ প্ৰাইভেট লেবৰেটৰীত সকলো কথাটো ব্যৱহাৰিক ভিত্তিত তেওঁলোকে লৈ লৈছে, ব্যৱহাৰটো তেওঁলোকে চলিব লাগিব। কিন্তু আমি আপোনালোকৰ সংবাদকৰ্মীৰ জৰিয়তে এই কথাটো অসমৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী আমি এওঁলোকক জনাইছোঁ, অনুৰোধ জনাইছোঁ যাতে আমাৰ ডিং এফআৰইউখনত আমাৰ চৰকাৰীভাৱে যিখিনি সুবিধা আছে এই সুবিধাখিনি যাতে আমাৰ ডিঙৰ অঞ্চলৰ ৰাইজক যাতে দিয়ে। আৰু আপোনালোকে চাওক কথাটো হ'ল আশাকৰ্মী যিসকল আছে আশাকৰ্মীসকলৰ যিখিনি কাম এইখিনি কাম ৰাইজৰ হকে আশাকৰ্মী আজিকালি কাম নকৰে। আশাকৰ্মী ডক্টৰৰ মানে পাৰ্চেণ্টেজত কামখিনি কৰে। এজন আশাকৰ্মী এজন গৰ্ভৱতী মহিলাক লগত লৈ ইয়াত যদি আপোনাৰ যিখিনি টেষ্ট কৰিব লাগে টেষ্টখিনি আছে, যদি নাই আপুনি নগাঁৱত লৈ যাব লাগে। নগাঁৱত নলৈ পেলাই নগাঁৱত যদি এজন মানুহ যাবও বিচাৰে আশাকৰ্মীজনীয়ে মই লগত নাযাওঁ, বহুত উদাহৰণ আছে আশাকৰ্মীৰ লগত নাযায়। আশাকৰ্মীয়ে নি পেলাই এইটো আপোনাৰ প্ৰাইভেট লেবৰেটৰীত কৰাই দিয়ে। প্ৰাইভেট লেবৰেটৰীটো এই ডক্টৰসকলৰ থাকে। যিমান দূৰ আমি যিটো গম পালোঁ এই ডক্টৰসকলে যেতিয়া এইখন হস্পিটেলত ডিউটি কৰি থাকে ছেম টাইমত ছেম লেবৰেটৰীৰ পৰা ৰিপৰ্টটো আহে এই ডক্টৰৰ ছিগনেচাৰত। কেনেকৈ হয়? 12টা বজাত এজন পেচেণ্ট ইয়াত চাই আছে আৰু সেই পেচেণ্টজন 12টা বজাৰ পৰা লিখি দিলে বোলে আপুনি পৰীক্ষাখিনি কৰি আনক। ডক্টৰজন ইয়াতে আছে, এই ডক্টৰজনে এটা লেবৰেটৰী আছে, লেবৰেটৰীৰ পেচেণ্টজন গুচি গ'লা, ইয়াৰ পৰা ৰিপৰ্টটো ওলাই আহিলে এই ডক্টৰৰ ছিগনেচাৰ। ডক্টৰজন ইয়াৰ পৰা উঠি গৈছিল কেতিয়া? ছিগনেচাৰটো আগতে খালী প্লেটত তলত ছিগনেচাৰটো কৰি দিয়ে আৰু তাত যিসকল কৰ্মী আছে লেবৰেটৰী চলোৱা কৰ্মীসকলে জাষ্ট ৰিপৰ্টটো ইয়াত লিখি দি দিয়ে আৰু এইটো চাই পেলাই তেওঁলোকে চিকিৎসা কৰে, যাৰ কাৰণে আমাৰ মানুহ ক্ষতিগ্ৰস্ত হৈ আছে। আপোনালোকৰ জৰিয়তে আমি স্বাস্থ্য বিভাগক স্বাস্থ্যমন্ত্ৰীৰ যিহেতু গৃহ জিলা এইটো আৰু মুখ্যমন্ত্ৰীক আমি এই কথাটো অনুৰোধ জনাইছোঁ যাতে আমাৰ আশাকৰ্মী আৰু ডক্টৰসকলক ৰাইজৰ হকে কাম কৰিব দিয়ে, যাতে ৰাইজৰ হকে কাম কৰে, তেওঁলোকে যাতে ব্যৱহাৰিক ভিত্তিত কামটো নকৰে আৰু এই ব্যৱহাৰী বন্ধ কৰক। অন্যথা ডিং অঞ্চলৰ ৰাইজ যদিও জাগ্ৰত হয় তেতিয়াহ'লে তেওঁলোকে কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন কৰি এইবিলাক বন্ধ কৰাৰ কাৰণে বাধ্য হ'ব।